নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সন্মান জনাইছোঁ। মই আপোনালোকৰ লগত বহুত দিন যোগাযোগত আহিব পৰা নাই, তাৰ বাবে মই দুখিত আৰু হয়তো আৰু কেইদিনমানৰ কাৰণে নোৱাৰিম। মই অহা বিশেষকৈ ডিচেম্বৰৰ 2 তাৰিখৰ পৰা আপোনালোকৰ লগত আকৌ লগ হ'ম। আপোনালোকৰ লগত বিভিন্ন কথা আলোচনা কৰিম। গতিকে তাৰ কাৰণে মই খুব নিজে দুখিত। কিন্তু যিসকল মোৰ আগৰ জ্যোতি অনুৰাগী সেইসকলে জানে যে মই এটা বিষয়ৰ ওপৰত, বিশেষকৈ এটা ডিগ্ৰীৰ ওপৰত আকৌ পঢ়া শুনা কৰি আছোঁ এই বয়সত। কাৰণ মানুহৰ কথা এটা থাকে যে প্ৰবল ইচ্ছা শক্তি থাকিলে আৰু কঠোৰ পৰিশ্ৰম, এই দুটা মানুহৰ জীৱনৰ মুখ্য কথা। গতিকে আপোনাৰ যদি প্ৰবল ইচ্ছা থাকে তেতিয়াহ'লে আপুনি বয়সৰ কোনো নহয়, একো বাধা নহয়। গতিকে মই এই বয়সতো এতিয়া কমচে কম আপোনালোকে জানে মোৰ ৰিটায়াৰ পৰা এতিয়া মই এটলিষ্ট 65 ইয়াৰ্ছ ৰানিং, কিন্তু মই এতিয়াও পৰিশ্ৰম কৰিয়ে আছোঁ পঢ়া শুনাত। মই এতিয়া আগতেই কৈছোঁ যে জ্ঞান অৰ্জন আৰু ধন কিন্তু পাৰ্থক্য আছে। কাৰণ কিছু ক্ষেত্ৰত আমি এৰাধৰা কৰিব লগা হয়, সেইটো আপোনালোকক কৈ দিছোঁ। মই এইকাৰণে আপোনালোকৰ আহিলোঁ যে বহুত দিন কোনো ভিডিঅ' দিয়া নাই, প্ৰত্যেকৰে সন্দেহ মই কি কাৰণত দিয়া নাই। আচলতে মই আপোনালোকক কৃষ্ণকান্ত সন্দিকৈৰ পৰা মুক্ত বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ। এইবাৰ মাষ্টাৰ ডিগ্ৰী মোৰ ফাইনেল 4th ছেমিষ্টাৰ চলি আছে। 1 তাৰিখে শেষ হ'ব পৰীক্ষা। আৰু যেতিয়াৰ পৰা আপোনালোকে গমেই পাইছে, যেতিয়াৰ পৰা ৰুটিন দিছে, পৰীক্ষাৰ প্ৰগ্ৰেম দিলে, তেতিয়াৰ পৰা মই আচলতে আপোনালোকৰ লগত যোগাযোগত অহা নাই। বহুতে মোক সুধি আছে যে আপোনাৰ কল কৰি নাপায় বা আপোনাৰ ভিডিঅ' ৰিপ্লাই পোৱা নাই। সঁচা, মই আপোনালোকক কওঁ যে মই সেই যিটো ভিডিঅ' বা যিটোৰ আপোনালোকে হোৱাটছআপত নাম্বাৰ, সেইটো মই কমপ্লিট ব্লক থৈ দিছোঁ। আপোনালোকক ক'লোঁ যিহেতু মই পঢ়া শুনাত ব্যস্ত হৈ আছোঁ, যে পঢ়া শুনাত ব্যাঘাত হয় কাৰণে মই সেই ফোনটো বন্ধ কৰি থৈছোঁ। আপোনালোকে পাব, আকৌ পাব নেক্সট অহা 2 তাৰিখৰ পৰা আপোনালোকে মোক আকৌ পাব। আৰু যিসকলৰ চাব লগা আছে, বিশেষকৈ কুণ্ডলী বিচাৰ কৰিব লগা আছে, সেইসকলক মই আকৌ পৰ্যায়ক্ৰমে কৰিম নেক্সট 2 তাৰিখৰ পৰা, ডিচেম্বৰৰ 2 তাৰিখৰ পৰা। আৰু মুখ্য কথা আহিছোঁ কি যে মই 2 তাৰিখৰ পিছত এইবাৰ মই আপোনালোকৰ লগত ইংৰাজী নতুন বছৰ 2025 ৰাশিফলৰ বিষয়ে কিছু কথা আগবঢ়াম। অসমীয়াত নহয় তো কৈছোঁ আগতে, কিন্তু এইবাৰ যিহেতু আমাৰ ৰাশিফল কিছুমান ইংৰাজী হিচাপত দিয়া যায়, গতিকে ইংৰাজী নতুন বছৰত ৰাশিফল হিচাপে কি আপোনাৰ ৰাশি কি কৈ আছে সেই বিষয়ৰ ওপৰত আপোনালোকক মই ডিচেম্বৰৰ 2 তাৰিখৰ পিছত, মোটামুটি 1 তাৰিখে মোৰ পৰীক্ষা শেষ হ'ব। গতিকে মই মোটামুটি 5 তাৰিখমানৰ পৰা আপোনালোকৰ লগত আহি যাম। তেতিয়া কিছুমান কাম পেণ্ডিং আছে, মই জানো বহুতৰে আছে, বহুকেইখন কুণ্ডলী মোৰ ৰৈ গৈছে। কাৰণ আমাৰ পৰীক্ষাৰ ৰুটিনখন হঠাৎ দি দিলে। কাৰণ ৰুটিনখন দিয়াৰ লগে লগে মই যিহেতু একেলগে দুটা বস্তু আগুৱাই নিয়াটো সম্ভৱপৰ নহয়, আপোনালোকক তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, বেয়া নাপাওঁ। কাৰণ বহুত দিন হৈ যোৱাৰ কাৰণে ভাবিব পাৰে আপোনালোকে মানুহজন কি হয়। আচলতে একো নহয়, এটা মোৰ হাউচ ইচ্ছা আছে, সেইকাৰণে আকৌ মই লৈছোঁ। আপোনালোকে গমেই পালে যে প্ৰবল ইচ্ছা শক্তি, কথা হ'ল যে প্ৰবল ইচ্ছা শক্তি আৰু কঠোৰ পৰিশ্ৰম যিসকল কৰিব পাৰে সেইসকলে কোনোদিনে হাৰ নামানে। হাৰ মানিব যদি আপুনি খোজে তেনে আপুনি হাৰি যাব। আৰু যদি আপুনি জিতাৰ মনোভাৱেৰে আগবাঢ়ে, আপুনি জিতিব। মই আপোনালোকক সেইখিনিয়ে ক'লোঁ। বহুতে হয়
কয় যে মুখেৰে কোৱা আৰু কৰ্মক্ষেত্ৰ কয় বহুতে কোৱাত সহজ কাম কৰাত টান, সেইটো সত্য। কিন্তু মই হাতে কামে কাম কৰা ব্যক্তি হয়, আপোনালোকে গমে পাইছে যে হাতে কামে মই কাম কৰি থাকোঁ। গতিকে দেখাই পাইছে, মই খোলাখুলি কৈছোঁ যে মই এতিয়া আপোনাৰ কৃষ্ণকান্ত মুক্ত বিশ্ববিদ্যালয়ৰ পৰা মই MA মাষ্টাৰ ডিগ্ৰীৰ 4th ছেমিষ্টাৰৰ ষ্টুডেণ্ট হয়। 1 তাৰিখে মোৰ পৰীক্ষা শেষ হ'ব। 1 তাৰিখে শেষ হ'ব। তাৰপিছত মোৰ যিটো যৌতিক চেনেল, তাত আকৌ আপোনালোকৰ লগত মই বিভিন্ন তথ্য লৈ পেলাই আগবাঢ়ি আকৌ আহিম। কিন্তু এইবাৰ আপোনালোকে গমে পাইছে, মই আগতে আপোনালোকক হয়তো বহুতে জনা নাই, আপোনালোকক মই কৈ থৈ দিলোঁ। ৰিচেণ্টলি মই এই পৰীক্ষা চলি থকাৰ মাজতো মোৰ এষ্ট্ৰলজিত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছোঁ মোক কলকাতা এটা ইনষ্টিটিউটে। গতিকে এতিয়া মই সেই ডিগ্ৰী ইতিমধ্যে লৈ পেলালোঁ। এষ্ট্ৰলজিত ডক্টৰেট ডিগ্ৰী মোৰ লোৱা শেষ। জেনেৰেলৰ মাষ্টাৰ ডিগ্ৰী মাত্ৰ এখন পেপাৰ বাকী আছে 4th ছেমিষ্টাৰৰ, সেইখন শেষ হ'লে। গতিকে মানুহৰ হাউচ থাকে, মানুহে কয় হাউচে বিদ্যা। যেনেকৈ আছে হাউচে বিদ্যা আৰু পৰিশ্ৰম, কঠোৰ পৰিশ্ৰমে কিন্তু আপোনাৰ উন্নতি সফলতাৰ দুৱাৰ মুকলি কৰে। এইটো আপোনালোকক কৈ থৈ দিলোঁ। কঠোৰ পৰিশ্ৰম নকৰাকৈ ওপৰতে হাৱাত বহুতে ভাবে। মই যদি এই বয়সতো যদি চাওক, এতিয়া আপোনালোক কৈছোঁ, মই যদি এই বয়সতো যদি মই ডিগ্ৰী লোৱা এটাৰ কাৰণে হেঁপাহ থাকে বা কষ্ট কৰি পঢ়ি আছোঁ। অলৰেডি মই এষ্ট্ৰলজিৰ কমপ্লিট শেষ ডিগ্ৰী লৈ পেলাইছোঁ। অলৰেডি মই ডক্টৰেট ডিগ্ৰী লৈ পেলালোঁ, পাই গ'লোঁ। মইতো এইটো কোনোবাই কৈছে মোক যে আপুনি কিমান মইতো কৈছোঁ যে মই 2014 MPhil ডিগ্ৰীধাৰী হয় এষ্ট্ৰলজি। গতিকে মোৰ যৌতিকত মই কিমান সফল কিমান অসফল সেইটো মই ক'ব নাযাওঁ, কিন্তু চেষ্টা কৰিছোঁ। মই নকওঁ যে মই বহুত জানো, মই নকওঁ। আৰু যদি মইতো কৈছোঁ, ইচ্ছা কৰিলে মই দিনে ভিডিঅ' দিব পাৰোঁ, কিন্তু সেইটো মোৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্য হ'ল কি, সকলোৱে কিছু হ'লেও জানক যে আমাৰ কি চলে আচলতে কি বিষয়বস্তু, কোৱাৰ পৰা কি আপুনি যিহেতু যিসকল বিশ্বাস জ্যোতিষ অনুৰাগী ব্যক্তি হয়, মোৰ সেইসকল ব্যক্তিৰ লগতহে সম্পৰ্ক। কিন্তু যিয়ে জ্যোতিষ বিশ্বাস নকৰে সেইটো বেলেগ কথা। বহুত মানুহ আছে ভগৱানক বিশ্বাস নকৰা মানুহ আছে। কোনোবাই দেখুৱাই দিব পাৰিব নেকি ভগৱান আছে বুলি? কিন্তু আছে, বিশ্বাসত চলি আছে, জ্যোতিষটো বিশ্বাসত চলি আছে। কোনোবাই এটা প্ৰশ্ন কৰিছে, মই পাইছোঁ যে যাৰ হাত নাই সিহঁতো বহুত আগবাঢ়ি গৈছে, সেইটো সত্য। কিন্তু অকল হস্তৰেখাৰ ওপৰতে জ্যোতিষ নিৰ্ভৰ নকৰে, সেইটো কৈ থলোঁ। ফলিক জ্যোতিষ আছে, ফলিক জ্যোতিষে আপোনাৰ জন্ম সময় লৈ পেলাই গ্ৰহ নক্ষত্ৰ অৱস্থান লৈ ফলিক জ্যোতিষে বিচাৰ কৰিব। আপোনাৰ হাত আছে নাই, আপোনাৰ কাণ আছে নাই, আপোনাৰ চকু আছে নাই, সেইটো বিচাৰ কৰিব ফলিক জ্যোতিষে। আপোনাৰ হাত নাই সেইবিলাকে নকৰে, আছে। ফলিক জ্যোতিষ ক'ত গ'ল? তাৰ জন্ম সময়খিনি ক'ত গ'ল? সেইমতে সি আগবাঢ়ি যাব পাৰে, ক'ব নোৱাৰে। হাত থাকিও মানুহ আগবাঢ়িব পৰা নাই, মুখ্য কথা। সেইটো মানসিকতা থাকিব লাগিব, কঠোৰ পৰিশ্ৰমৰ মানসিকতা থাকিব লাগিব। গতিকে আৰু আনফালে বহুত মই কৈছোঁ যে অকল হাতৰ ওপৰত কথা যিজনে কৈছে বা কয় শুনো, মই যথেষ্ট শুনিবই লাগিব, যিহেতু মোৰ এটা এইটো বিতৰ্কৰ বিষয় হৈয়ে আছে। তাহানিৰ পৰা আছে, চলিয়ে থাকিব জ্যোতিষ বিতৰ্ক হৈ। কিন্তু ভাগ্যক বিশ্বাস নকৰা মানুহটো নাই, কৰিয়ে আছে। গতিকে ভাগ্যৰ লগত খেল চলিয়ে থাকিব আমাৰ তাৰ লগত পৰিশ্ৰমৰ কথা আহি পৰিব। কথাই আছে যে পৰিশ্ৰম অবিহনে ভাগ্যৰ দুৱাৰ মুকলি নহয়।
গতিকে পৰিশ্ৰম আপুনি কৰিবই লাগিব। এটা কথা, ভাগ্যই আপোনাক আগতীয়াকৈ কৈ নাযায়, কৈ নাহে। গতিকে আপুনি নিজে ভাগ্যক লগত সংযোগ কৰিব লাগিব। গতিকে সময়, সুযোগ, সুবিধা যাতে আপোনাৰ হাতৰ পৰা হাত চাৰা নহয়, সেইটোহে প্ৰথম কথা। যেতিয়া যিটো সুবিধা আহে সেইটো কৰি থওক। গতিকে নেক্সট আপোনালোকে যিসকলে মোৰ চেনেলটো গভীৰ অপেক্ষাৰে ৰৈ আছে, আপোনালোকে মাত্ৰ আৰু এসপ্তাহ অপেক্ষা কৰক, মোক পাই যাব। আৰু যিসকলৰ মোৰ কুণ্ডলী বিচাৰত যিসকলৰ কুণ্ডলী ৰৈ আছে, মই নিশ্চয় আকৌ চেষ্টা কৰিম দিয়াৰ কাৰণে। তাৰ আগত মই যিমান দূৰ সম্ভৱ মই ৰাশিফলৰ বিষয়ে কিছু আপোনাৰ সংক্ষিপ্ত হ'লেও 12টা ৰাশিৰ বিষয়ে, ইংৰাজী নতুন বছৰৰ 12টা ৰাশিৰ বিষয়ে কিছু হ'লেও আভাস মই দি দিম 25 জানুৱাৰী নোপোৱাৰ আগত। গতিকে আপোনালোকে যিসকলে জানিব বিচাৰে, যিসকলে চাই আছে, ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। এৰিছোঁ। সকলোৰে মংগল হওক, ভালে থাকক, কুশলে থাকক। মাত্ৰ আৰু এসপ্তাহ সময় আপোনালোকে অপেক্ষা কৰক। তাৰপিছত আকৌ মই এটা নতুন উদ্যমেৰে আপোনালোকে মোক পাব, নতুন উদ্যম। মইতো কৈছোঁ। এৰিছোঁ। সকলোৰে মংগল হওক।